ইতিমধ্যে আমি কাহিনী সম্পর্কে বহুত কথা জানিলোঁ। অৱশেষত আমি কাহিনী দুই প্ৰকাৰ পালোঁ। এটা হ'ল কঠোৰবন্দী আৰু এটা কাহিনী হ'ল শিথিলবন্দী কাহিনী। গতিকে এই কাহিনীৰ লগত অতিকৈ সম্পৰ্ক থকা, ওতঃপ্ৰোত সম্পৰ্ক থকা উপন্যাসৰ আন এটি উপাদান হ'ল চৰিত্ৰ। উপন্যাসৰ কাহিনীতকৈ চৰিত্ৰৰ গুৰুত্ব অধিক বুলি আমি ক'ব পাৰোঁ। অনেক উপন্যাসিকে নামমাত্ৰ কাহিনীটোৰ আলম লৈ কেৱল চৰিত্ৰ সৃষ্টিতহে তেওঁলোকে মনোনিৱেশ কৰে। কাৰণ উপন্যাসৰ শ্ৰেষ্ঠতা নিৰ্ভৰ কৰে চৰিত্ৰৰ ওপৰতহে, কাহিনীৰ ওপৰত নহয় বুলি আমি ক'ব পাৰিম। উপন্যাসৰ চৰিত্ৰবোৰ বাস্তৱ, জীৱন্ত আৰু স্বতঃসম্পূৰ্ণ হোৱাটো বাঞ্ছনীয়। কিয়নো জীৱন্ত চৰিত্ৰ সৃষ্টিৰ কাৰণে উপন্যাসিকৰ গভীৰ চিন্তাশক্তি, বাস্তৱধৰ্মী ভাৱ-প্ৰৱণতা, সৃষ্টিশীল প্ৰতিভা আৰু তেওঁৰ কাৰিকৰী চাতুৰ্য অতিকৈ প্ৰয়োজন বুলি আমি কোৱা হয়। কিন্তু এই উপন্যাসত দেখা যায় চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত উপন্যাসিকে বিভিন্ন দিশত মনোনিৱেশ কৰিব লাগে। কিয়নো নাট্যকাৰে চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত যিমান সুবিধা পায়, সেই সুবিধাটো উপন্যাসিকে নাপায়। কাৰণ নাট্যকাৰ চৰিত্ৰ সৃষ্টিত কোনো জটিলতা নাই। নাটকত চৰিত্ৰ সৃষ্টিৰ কাৰণে কিছুমান বিশেষ সুবিধা আছে। নাটকীয় অভিনেতাবোৰৰ ৰহন সানি, সাজপাৰ পিন্ধি, তাৰোপৰিও সংলাপৰ দ্বাৰা চৰিত্ৰৰ স্পষ্টতা ফুটাই তোলা হয়। কিন্তু উপন্যাসত সেই সকলোবোৰ কাম উপন্যাসিকে বৰ্ণনাৰ জৰিয়তে পাঠকৰ মনত চৰিত্ৰৰ যিটো মুখ্য ভূমিকা সেইটো ফুটাই তুলিব লাগে। এইটো যাৰ কাৰণে উপন্যাসৰ চৰিত্ৰ গঠন প্ৰণালী অতিকৈ জটিল বুলি ক'ব পাৰি। উপন্যাসৰ চৰিত্ৰ সৃষ্টিৰ প্ৰণালী আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল বিশ্লেষাত্মক, এনালাইচিষ্টিকেল, আৰু আন এটা হ'ল নাটকীয়, ড্ৰামাটিক বুলি আমি ক'ব পাৰোঁ। আমাৰ বিশ্লেষাত্মক, এনালাইচিটিকেল যিটো চৰিত্ৰ সৃষ্টি, তাত কি কৰে উপন্যাসিকে বাহিৰৰ পৰা চৰিত্ৰবোৰ অংকন কৰে আৰু সেইবোৰ তেওঁ অংকন কৰি
বিভিন্ন আবেগ, অনুভূতি, চিন্তা, ভাৱনা আদি বিশ্লেষণ কৰি সেইবোৰক চৰিত্ৰৰ মাজত মতামত প্ৰকাশ কৰে। তাৰোপৰিও দেখা যায় আমাৰ বিশ্লেষাত্মক চৰিত্ৰত উপন্যাসিকে চৰিত্ৰ সৃষ্টি কৰিবলৈ যাওঁতে, তেওঁ চৰিত্ৰ অংকন কৰিবলৈ যাওঁতে সেই চৰিত্ৰৰ ওপৰত বিভিন্ন সমালোচনা মতামত দাঙি ধৰিবলগীয়া হয়। আনহাতে দ্বিতীয় প্ৰণালীত নাটকীয় চৰিত্ৰত উপন্যাসিকে চৰিত্ৰবোৰক আপনা আপুনি পৰিস্ফুটিত হৈ উঠিবলৈ দিয়ে আৰু তেওঁ উপন্যাসিকে নিজৰ নিয়ন্ত্ৰণৰ পৰা এৰি দিয়ে। চৰিত্ৰবোৰৰ কথোপকথন, আলাপ আলোচনা আৰু সিটো ইটোৰ ওপৰত কৰা মন্তব্যৰ পৰা চৰিত্ৰৰ চাৰিত্ৰিক বৈশিষ্ট্য ফুটাই তোলা হয়। সেইকাৰণে আমাৰ উপন্যাসিকে এই চৰিত্ৰবোৰ অস্তিত্ব অনুসৰি আমি সেই চৰিত্ৰবোৰক দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল টাইপ চৰিত্ৰ আৰু এটা হ'ল মুক্ত চৰিত্ৰ। এতিয়া আমি কোনবোৰ টাইপ চৰিত্ৰ বুলি কম? যিবোৰ চৰিত্ৰত আমাৰ উপন্যাসিকে গতানুগতিক বৈচিত্ৰ্য বৰ্জিত কৰি তেওঁ চৰিত্ৰটো সজাই পৰাই চৰিত্ৰটো অংকন কৰে, তেতিয়া তাক আমি কি বুলিম? টাইপ চৰিত্ৰ বুলি কম। আনহাতে যিবোৰ চৰিত্ৰ বৈশিষ্ট্যপূৰ্ণ, একক আৰু অনন্য সাধাৰণভাৱে উপন্যাসিকে অংকন কৰে, সেইবিলাক চৰিত্ৰক আমি মুক্ত চৰিত্ৰ বুলি কওঁ। এতিয়া দেখা যায় এই যিবোৰ চৰিত্ৰ আমি পালোঁ, এই চৰিত্ৰবোৰ আমাৰ কাহিনীৰ লগত কেনেকুৱা সম্পৰ্ক? কাৰণ এটা কথা মন কৰিবলগীয়া, উপন্যাসৰ কাহিনী আৰু চৰিত্ৰ সম্পৰ্ক অতি ঘনিষ্ঠ। কাৰণ এটা অবিহনে আনটো কল্পনা কৰিব নোৱাৰি বুলি ক'ব। কাৰণ চৰিত্ৰ অবিহনে কাহিনী কল্পনা কৰিব নোৱাৰি আৰু কাহিনী অবিহনে চৰিত্ৰ কল্পনা কৰা সম্ভৱ নহয়। গতিকে কাহিনীয়ে যেনেকৈ পূৰ্ণতা লাভ কৰিবলৈ চৰিত্ৰৰ প্ৰয়োজন হয়, চৰিত্ৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ঠিক চৰিত্ৰ এটা সম্পূৰ্ণ ৰূপে চিত্ৰণ কৰিবলৈ হ'লে কাহিনীটো অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰে। কিন্তু ইয়াৰ মাজতো কেতিয়াবা দেখা যায় উপন্যাসিকে কেতিয়াবা কাহিনীৰ ওপৰত বেছিকৈ জোৰ দিয়া দেখা যায় আৰু কেতিয়াবা চৰিত্ৰৰ ওপৰত বেছিকৈ জোৰ দিয়া দেখা যায়। জোৰ মানে গুৰুত্ব দিয়া। যেতিয়া উপন্যাসিকে চৰিত্ৰৰ ওপৰত বেছিকৈ কাহিনীতকৈ গুৰুত্ব দিব, তেতিয়া সেইখন উপন্যাস হ'ব চৰিত্ৰ প্ৰধান উপন্যাস। আৰু যেতিয়া
চৰিত্ৰতকৈ কাহিনীৰ ওপৰত বেছিকৈ গুৰুত্ব দিব, তেতিয়া আমি তাক কাহিনী প্ৰধান উপন্যাস বুলি ক'ব পাৰিম। যিয়ে নহওক, যে আমাৰ এই কাহিনী আৰু চৰিত্ৰত যি সমানুপাত ৰক্ষা কৰি আমাৰ উপন্যাসিকে দুটাৰ ওপৰতে বেছিকৈ গুৰুত্ব আৰোপ কৰাটো অতিকৈ প্ৰয়োজন। কাৰণ আমি সকলোৱে জানো, কাহিনী নোহোৱাকৈ চৰিত্ৰ হ'ব নোৱাৰে, আৰু চৰিত্ৰ নোহোৱাকৈ কোনো কাহিনী আগবাঢ়িব নোৱাৰে। গতিকে কাহিনী আৰু চৰিত্ৰৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। এতিয়া আমি উপন্যাসৰ আন এটি উপাদানলৈ আগবাঢ়িছোঁ। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হ'ল কথোপকথন, যাক ইংৰাজীত ডায়েলগ বুলি কোৱা হয়। কথোপকথন কাহিনী আৰু চৰিত্ৰৰ পিছতে উপন্যাসৰ আন এটি উল্লেখযোগ্য উপাদান বুলি ক'ব পাৰি। কাৰণ সুপৰিৱেশিত কথোপকথনে উপন্যাসৰ আকৰ্ষণীয় গুণ বৃদ্ধি কৰে। যেনেকৈ কথা বতৰাৰ মাজেদি মানুহৰ মাজত সুসম্পৰ্ক গঢ়ি উঠে, ঠিক তেনেকৈ কথোপকথনৰ জৰিয়তে পাঠক আৰু চৰিত্ৰৰ মাজত এটা সুন্দৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠা বুলি আমি ক'ব পাৰোঁ। আৰু এই কথোপকথন দেখা যায় যেতিয়া সুস্পষ্ট নহয়, আৰু কথোপকথনৰ বৈশিষ্ট্য যদি নাটকীয় নহয়, তেতিয়াহ'লে আমাৰ উপন্যাসৰ তেতিয়া চৰিত্ৰ গুণসম্পূৰ্ণ নোহোৱা বুলি আমি ক'ব পাৰোঁ। চৰিত্ৰ অবিহনে যেনেকৈ কথোপকথনৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি, ঠিক তেনেকৈ কথোপকথনৰ মাজেদিহে চৰিত্ৰৰ অন্তৰ্নিহিত নিগুৰ বৈশিষ্ট্যসমূহ ওলাই পৰে। কিয়নো উপন্যাসৰ কথোপকথনৰ কিছুমান সুনিৰ্দিষ্ট ৰীতি আছে। প্ৰথমতে আমি দেখোঁ যে কাহিনীৰ লগত ইয়াৰ সামঞ্জস্য ৰাখিহে কথোপকথনবোৰ ক্ৰমান্বয়ে আগবঢ়া দেখা যায়। তাৰ উপৰিও কথোপকথনৰ জৰিয়তে কাহিনী আৰু চৰিত্ৰৰ যিটো সুস্পষ্ট সম্পৰ্ক, সেই সম্পৰ্ক কি কৰে, আমাৰ পৰিস্ফুটিত কৰি তোলে। আৰু এই কথোপকথনবোৰ আমাৰ বাহুল্যবৰ্জিত হোৱাটো অতিকৈ দৰকাৰ। কাৰণ বিষয়বস্তুৰ লগত সম্পৰ্কবিহীন কথোপকথন উপন্যাসৰ যিটো ঐক্য, সেই ঐক্যতা বিনষ্ট কৰা দেখা যায়। যাৰ কাৰণে আমাৰ চৰিত্ৰভেদে কথোপকথনৰ
বেলেগ বেলেগ দেখা যায়। কাৰণ আমি নাটকবিলাকত দেখা পাওঁ যে ৰজাৰ চৰিত্ৰ আৰু প্ৰজাৰ চৰিত্ৰৰ কথোপকথনৰ মাজত যিটো আমাৰ সামঞ্জস্য, সাদৃশ্য, বৈসাদৃশ্য বহুত পৰিলক্ষিত হয়। ৰজাৰ কথনভংগী আৰু প্ৰজাৰ কথনভংগী যদি একে হয়, তেতিয়াহ'লে দুটা চৰিত্ৰৰ মাজত যি বৈসাদৃশ্য, সেই বৈসাদৃশ্য আমি কেতিয়াও অনুমান কৰিব নোৱাৰিম। সেইকাৰণে আমাৰ উপন্যাসিকসকলে দেখা যায় সেই চৰিত্ৰবোৰ তেওঁৰ কথোপকথনৰ জৰিয়তে সুস্পষ্ট হিচাপে পাঠকক ধাৰণা দিব পাৰিলেহে এখন সফল উপন্যাস হ'ব। কাৰণ কথোপকথনে চৰিত্ৰৰ বৈশিষ্ট্যতা, কথোপকথনে চৰিত্ৰৰ যিটো বাহ্যিক ৰূপ, সেই বাহ্যিক ৰূপটো কথোপকথনৰ জৰিয়তেহে প্ৰকাশ পাব। যাৰ কাৰণে আমাৰ উপন্যাসৰ কাহিনী আৰু চৰিত্ৰ আগবঢ়াই লোৱাৰ কাৰণে বিভিন্ন চৰিত্ৰৰ মাজেৰে বিভিন্ন কথোপকথনৰ প্ৰয়োজন হয়। চৰিত্ৰভেদে আমাৰ কথোপকথন বেলেগ বেলেগ হয় আৰু সেই কথোপকথনৰ জৰিয়তে আমাৰ কাহিনী, উপন্যাসৰ কাহিনী আগবঢ়াই লোৱাত সহায় কৰে। এতিয়া আমাৰ এই কথোপকথনৰ জৰিয়তে কেনেকৈ পৰিৱেশ সৃষ্টি, আন এটি উপাদান হ'ল উপন্যাসৰ পৰিৱেশ সৃষ্টিটো কেনেকৈ কৰে, সেই বিষয়ে আমি কিছু কথা জানি লওঁ। পৰিৱেশ সৃষ্টি উপন্যাসৰ আন এটি উল্লেখযোগ্য উপাদান। কাৰণ নাটকত পৰিৱেশ সৃষ্টি কৰা যিমান সহজ, উপন্যাসত পৰিৱেশ সৃষ্টি কৰা অতি জটিল। কাৰণ নাটকত ৰংগমঞ্চত নাইবা মঞ্চত নাট্যকাৰে বিভিন্ন সা সৰঞ্জামেৰে চৰিত্ৰৰ পিন্ধন-উৰণ, নাটকৰ বহিৰসজ্জা, অন্তৰসজ্জা, বাদ্যযন্ত্ৰ, সাজপাৰ, মঞ্চ কৌশল পৰিৱেশন আদিয়ে পৰিৱেশ সৃষ্টিত বিশেষভাৱে সহায় কৰে। আনহাতে উপন্যাসত এই সকলোবোৰ কথা উপন্যাসিকে বৰ্ণনাৰ মাজেৰে হুবহু তুলি ধৰিবলগীয়া হয় কাৰ? পাঠকৰ অন্তৰত। গতিকে চৰিত্ৰৰ আচাৰ ব্যৱহাৰ, চৰিত্ৰৰ ৰীতি নীতি, চৰিত্ৰৰ জীৱন ধাৰণ প্ৰণালী, আখ্যানৰ পটভূমি, পাৰিপাৰ্শ্বিক অৱস্থা আৰু সকলো কথা পৰিৱেশৰ যিহেতু অন্তৰ্ভুক্ত, উপন্যাসিকে এই পৰিৱেশ সৃষ্টি তেওঁ পাঠকৰ অন্তৰত বৰ্ণনাৰ জৰিয়তে যোগাই তুলিব লাগে। পৰিৱেশ সৃষ্টি কৰিব জানিব লাগে। তেতিয়াহ'লেহে তেওঁ এখন সফল উপন্যাস ৰচনা কৰা সহায় হ'ব। কিন্তু এই পৰিৱেশ সৃষ্টি আমি দুই ধৰণে কৰিব পাৰি। এটা হ'ল, এক ধৰণে হ'ল আমি সামাজিক
পৰিৱেশ আৰু এটা হ'ল আমাৰ বাস্তৱিক পৰিৱেশ। কাৰণ আমাৰ যেতিয়া উপন্যাসিকে সামাজিক উপন্যাস ৰচনা কৰিব তেতিয়া সমাজৰ পটভূমিত তেওঁৰ সামাজিক পৰিৱেশ যি সেই পৰিৱেশ তেওঁ পৰিস্ফুটিত কৰি তুলিব পৰা হ'লেহে এখন পৰিৱেশ সাফল্য উপন্যাস হৈ উঠিব। বহুত সময়ত দেখা যায় চৰিত্ৰবোৰ বিভিন্ন পৰিৱেশৰ ভিন ভিন পৰিৱেশৰ মাজত পেলাই দি চাৰিত্ৰিক যিটো বৈশিষ্ট্যখিনি ব্যক্ত কৰা হয়। কাৰণ উপন্যাসিকে যিহেতু চৰিত্ৰ আৰু পৰিৱেশৰ মাজত ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে, গতিকে চৰিত্ৰবোৰহে পৰিৱেশ সৃষ্টি কৰিব, যাৰ কাৰণে উপন্যাসৰ চৰিত্ৰ স্তৰ অনুযায়ী কি কৰা হয়, পৰিৱেশ সৃষ্টি যথোপযুক্ত পৰিৱেশ সৃষ্টি কৰাটো অতিকৈ প্ৰয়োজন। কাৰণ চৰিত্ৰ ভেদেহে আমাৰ পৰিৱেশৰ পৰিৱৰ্তন হ'ব পাৰে। কাৰণ আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ যে এজন সম্ভ্ৰান্ত পৰিয়ালৰ যিটো পৰিৱেশ, সেই পৰিৱেশৰ লগত এজন দুখীয়া মানুহৰ যিটো সামাজিক পৰিৱেশ, সেই পৰিৱেশৰ মাজত যিটো আমি পাৰ্থক্য পাওঁ, এতিয়া দুটা চৰিত্ৰ যেতিয়া আমি সমান্তৰালভাৱে দাঙি ধৰিম, তেতিয়া আমি একে পৰিৱেশত সেই দুটা চৰিত্ৰক আমি সাঙুৰ খুৱাই আগবঢ়াই ল'ব নোৱাৰোঁ। কাৰণ দুয়োটাৰ পৰিৱেশ ভিন ভিন হ'ব। কাৰণ এই ভিন ভিন পৰিৱেশ সৃষ্টি কৰাতে আমাৰ উপন্যাসিকৰ যিটো বাস্তৱ অভিজ্ঞতা, সেই অভিজ্ঞতাৰ অতিকৈ প্ৰয়োজন। আৰু এই অভিজ্ঞতা সম্পূৰ্ণ ব্যক্তিহে তেওঁ পৰিৱেশ সৃষ্টি কৰাত বিশেষভাৱে সফলতা লাভ কৰিব পাৰে। যিয়ে নহওক, আমি পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত মূল কথা এইখিনিয়ে। এইবাৰ আমি উপন্যাসিকৰ শেষৰ উপাদানলৈ আগবাঢ়িছোঁ, সেইটো হ'ল উপন্যাসিকৰ জীৱন দৰ্শন। উপন্যাসিকৰ জীৱন দৰ্শন এইকাৰণে প্ৰয়োজন, যিহেতু উপন্যাস এখন সমাজৰ লগত সম্পৰ্কিত। উপন্যাসিকৰ সম্পৰ্ক সমাজৰ লগত। গতিকে মানৱ জীৱনত মানৱ সমাজক চিত্ৰ অংকন কৰিবলৈ যাওঁতে আমাৰ উপন্যাসিকজন তেওঁৰ ব্যক্তিগত ধ্যান ধাৰণা ক্ষেত্ৰত কিছু নিপুণ থকাটো অতি দৰকাৰ। যাৰ কাৰণে উপন্যাসৰ মাজেৰে যিহেতু মানৱ জীৱন চিত্ৰিত কৰা হয়, সেইকাৰণে উপন্যাসিকজনৰ বাস্তৱ আৰু আদৰ্শাত্মক জীৱন দৰ্শন হোৱা অতিকৈ প্ৰয়োজন। তেওঁ কল্পিত জীৱন চিত্ৰৰ ওপৰত লেখাৰ ব্যক্তিগত ধাৰণা উপন্যাসখনক এখন সফল উপন্যাস হিচাপে গঢ়ি তোলাত সহায় কৰে। কাৰণ আমি ইয়াৰ আগতো আমি উপন্যাসিকৰ যিটো বাস্তৱ অভিজ্ঞতা, এই অভিজ্ঞতাৰ কথা, তেওঁৰ ব্যক্তিগত অভিজ্ঞতা
দুই ধৰণৰ হ'ব পাৰে, কেতিয়াবা প্ৰত্যক্ষ অভিজ্ঞতা আৰু কেতিয়াবা পৰোক্ষ অভিজ্ঞতা। কাৰণ কেতিয়াবা দেখা যায় উপন্যাসিকে নিজে উপন্যাসৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ দ্বাৰা, নিজে আৰ্জিত জ্ঞানৰ পৰা, নিজে সমাজৰ লগত জড়িত থকা জ্ঞানৰ পৰা তেওঁ সেই আৰ্জিত জ্ঞানৰ পৰা উপন্যাস এখন ৰচনা কৰিব পাৰে। আনহাতে দেখা যায় কেতিয়াবা উপন্যাসিকজন কি কৰে যে পৰোক্ষভাৱে বেলেগৰ পৰা শুনিয়েই হওক, নাইবা কিতাপ পঢ়িয়েই হওক, নাইবা অইন কোনো উপায়েৰে যি অভিজ্ঞতা লাভ কৰে সেই অভিজ্ঞতাৰ পৰাও তেওঁ কি কৰিব পাৰে, তেওঁ উপন্যাস লিখিব পাৰে। তে এই উপন্যাসিকৰ যি জীৱন দৰ্শন, তেওঁৰ পৰোক্ষ আৰু প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰা পোৱা অভিজ্ঞতা, তেওঁৰ যিটো জীৱন দৰ্শনত তেওঁ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল সততা আৰু এটা হ'ল নৈতিকতা। কিন্তু আমাৰ উপন্যাসিকৰ জীৱন দৰ্শনৰ অন্তৰালত বহুত ক্ষেত্ৰত নৈতিক আদৰ্শ নিহিত হৈ থকা দেখা যায়। কিন্তু সেই বুলি নিৰ্দিষ্ট নৈতিক আদৰ্শ প্ৰচাৰ উপন্যাসৰ ধৰ্ম হ'ব নোৱাৰে। উপন্যাসিকৰ প্ৰথম কৰ্তব্য হ'ল জীৱনৰ ঘটনাৰাজি, চিত্ৰণ, দৰ্শন আৰু নীতিবাদ, ইয়াৰ আনুষংগিকতাই হ'ল উপন্যাসিকৰ মুখ্য ধৰ্ম। কাৰণ আনুষংগিক নহ'লে উপন্যাসত নৈতিকতাৰ প্ৰয়োজন আছে। কাৰণ উপন্যাসৰ জন্ম মানৱ সমাজৰ পৰা, মানৱ জীৱনৰ পৰা। উপন্যাসিকে জীৱনক লৈ, মানৱ সমাজক লৈ বিভিন্ন ধৰণৰ উপন্যাস লিখিব পাৰে। গতিকে যাৰ কাৰণে আমি নৈতিকতাৰ পৰা উপন্যাসিকে আঁতৰি থকাটো সম্ভৱ নহয়। যদি উপন্যাসিকে নৈতিক ভাৱাদৰ্শ বা জীৱন আদৰ্শৰ নাইবা জীৱন দৰ্শনৰ প্ৰভাৱতে উপন্যাসত প্ৰকৃত ৰূপ দিব নোৱাৰে, তেতিয়াহ'লে প্ৰকৃত মহত্ব দান কৰিব নোৱাৰে, তেতিয়া এখন সফল উপন্যাসিক হিচাপে তেওঁ কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। যাৰ কাৰণে উপন্যাসিকৰ নৈতিক ভাৱাদৰ্শ